যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে আজি শ্বেৰমান আলীও তেওঁৰ দলৰ বিধায়ক হ'লহেঁতেন। আজি যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনতে তেওঁ এই 19টা কংগ্ৰেছে পোৱা 19টা সিটৰ 4-5টা তেওঁই পালেহেঁতেন। তেওঁ আপোনালোকক কোৱা কথা বেলেগ, মোৰ লগত কোৱা কথা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি। বৰ্তমান তেওঁ সেইটো চিন্তাত আছে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকোঁ। তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলোঁ। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি। মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই। 3খন চিঠি লিখিলোঁ মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকীক কষ্ট দিয়া আৰম্ভ কৰে। যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে। মোৰ দেখিলেই বেয়া লাগে। লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তেওঁ সেইটো কামত লাগি যায়। ক'ত এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছোঁ, অলপ অখিলদা জমাই থাকিব। তেওঁ জমাই থাকে। মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকৈ কয় তেওঁ তেনেকৈ কৰি থাকে। মইতো আজিলৈকে কথা পতা মই শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীও এনেকৈ ক'ব, তেওঁ তেনেকৈ কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকৈ শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকৈ বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো নোৱাৰোঁ। ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি। তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল। এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে। আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে।